অৰুণাচল সীমান্তৰ মিংমাং বদতিত যোৱা 10 আগষ্টত অৰুণাচলীৰ গুলীচালনাক লৈ আজিও চেপা উত্তেজনা বিৰাজ কৰিছে অঞ্চলটোত। সোমবাৰে বদতি মহিলা সমিতি আৰু ৰাইজৰ উদ্যোগত বৃহৎ প্ৰতিবাদী সমদল। অৰুণাচলী দুৰ্বৃত্তক শীঘ্ৰে আটক, বিবদমান এলেকাৰ পৰা অৰুণাচলৰ আৰক্ষীৰ কেম্প উঠাই নিয়াকে ধৰি বিভিন্ন দাবীত প্ৰতিবাদ। লগতে আঘাতপ্ৰাপ্ত পৰিয়ালক 20 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰো দাবী প্ৰতিবাদকাৰীসকলৰ। প্ৰতিবাদৰ সময়ত আৰক্ষীৰ সৈতে তীব্ৰ হতাহতিতো লিপ্ত হয় একাংশ প্ৰতিবাদকাৰী। 10 তাৰিখৰ দিনা যি মাটি বিবাদৰ কাৰণে আমাৰ হিমে বস্তি আৰু বৰতি গাঁৱৰ লগত বিবাদ হৈছিলে। সেই বিবাদৰ আমাৰ যিখিনি মানুহৰ গুলিবিদ্ধ হ'ল সেইখিনি মানুহৰ প্ৰতিবাদ আমাৰ চৰকাৰে স্বয়ং মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াও আমাক কথা দিছিলে, কিন্তু তেওঁৰ কথা মতে আজিলৈকে এটা কথাও আমাক একো এটা তথ্য দিব পৰা নাই আৰু আমাৰ অসম প্ৰশাসনে একো এটা বিবাদ মীমাংসা কৰি দিব পৰা নাই। অৰুণাচলৰ যিসকল কাল্পিত সেইসকলক নিৰংগমলৰ আৰু তেওঁৰ লগত নিৰংগমলে আৰু তেওঁৰ লগত 5-4জনকৈ সেই কাল্পিতসকল আমি ধৰি দিবলৈ গ্ৰেপ্তাৰ কৰি দিবলৈ বাৰে আমি চৰকাৰক দাবী জনাইছিলোঁ, কিন্তু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে। সেই 10 তাৰিখৰ পিছত 11-12 তাৰিখ দিনাই প্ৰতিশ্ৰুতি দিয়ে, সেই কথা আজিলৈকে এজনো আমাক ধৰি দিব পৰা নাই। সেইকাৰণে আমাৰ সেই দাবী আমি আন্দোলন কৰি থাকিমেই। দিনা আমি ইয়াত আহিছো, পুলিচ প্ৰশাসনে আমাৰ মাটিত বহি আছে কেম্প। এইটো কেম্প আমি দিনাও আহিছো, আমাক আঁতৰাই নিদিলে। আজি এইটো কাৰণে আমি আহিছো আকৌ 2-3বাৰ হ'ল, আমি অহালৈকে এতিয়ালৈকে আঁতৰাই দিয়া নাই। তাৰ কাৰণে আমি আকৌ আহিছো। আমাৰ আকৌ সিফালে ভুক্তভোগী আমাক ন্যায় দিয়া নাই। ন্যায়ৰ কাৰণে আমি বাৰে যুঁজি আছো, কিন্তু একো ফল পোৱা নাই আমি। আৰু আমাৰ ক্ষতিপূৰণক আমাক দাবীটো লাগে। আমাক ক্ষতিপূৰণ লাগে। আমাৰ যেতিয়া নেকি আমি গুলিয়াইছে এইবিলাকে আমি এতিয়ালৈকে সুস্থ হোৱা নাই আৰু পিছলৈকে বিকলাংগ হৈ থাকিব যেন পাইছো।